সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল লিখন আৰম্ভ কৰিছোঁ। সাপ্তাহিক ৰাশিফল 3 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ সিংহ ৰাশিৰ বাবে এই সপ্তাহত কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব, যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা চাব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ সাপ্তাহিক ৰাশিফল সিংহ ৰাশিৰ বাবে। সিংহ ৰাশিৰ জাতক জাতিসকল, আপুনি বুজিব পাৰিব যে আপোনাৰ স্বাস্থ্য ভালে থাকিলে জীৱনৰ প্ৰতিটো দিশ উপভোগ কৰিব পাৰিব। এই সময়ত এই ৰাশিৰ জাতক জাতিসকলৰ বেছিভাগেই এই অনুসৰণ কৰি সিহঁতৰ বেয়া অভ্যাসবিলাক সংশোধন কৰাৰ চেষ্টা কৰিব। আপুনি আগতে ইনভেষ্ট কৰি থোৱাৰ পৰা ভাল আৰ্থিক লাভৰ সম্ভাৱনা আছে এই সপ্তাহত। য'ত আপুনি সমস্ত আশা হেৰুৱাই পেলাইছিল তাৰ ফলত আপোনাৰ নতুন গাড়ী কিনাৰ সপোন পূৰণ হ'ব এই সপ্তাহত। এই সপ্তাহত আপোনাৰ কোনো বন্ধু বা ঘনিষ্ঠ ব্যক্তি এনেকুৱা সময়ত বিশ্বাসঘাতকতা কৰিব পাৰে যেতিয়া সিহঁতক আপোনাৰ বেছি প্ৰয়োজন হ'ব। গতিকে যিকোনো প্ৰয়োজনত আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব, নহ'লে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই গোটেই সপ্তাহ আপুনি ধৈৰ্য ধৰি সকলোবিলাক শুনিব লাগিব আৰু সঠিকভাৱে বুজিব লাগিব। আপুনি নিজকে শ্ৰেষ্ঠ বুলি ভাবিব পাৰে আৰু অহংকাৰী হৈ উঠিব পাৰে, যাৰ কাৰণে আপুনি আনৰ কথা বা পৰামৰ্শ খুব বেছি গুৰুত্ব নিদিব পাৰে। এইটোৱে আপোনাৰ কেৰিয়াৰত বাধাৰ মুখ্য কাৰণ হৈ উঠিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিসকলৰ বাবে এই সপ্তাহত ভাল ফলাফলৰ ইংগিত দিছে, কাৰণ শিক্ষাৰ্থীসকলৰ বাবে খুবেই শুভ হ'বলৈ গৈ আছে আৰু আপুনি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ লগতে অপৰিসীম সফলতা লাভ কৰাৰ ৰাস্তা দেখুৱাব আপোনাক। সিংহ ৰাশিৰ জাতক জাতিসকল, ইমান পৰে আপোনালোকৰ সাপ্তাহিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।